টিকু, তুমি মোক মাতিছিলা যে, এতিয়া কোৱা কিয় মাতিছিলা? আৰু তুমি ফোনত নকওঁ বুলি ক'লা, সেইটো কাৰণে মই বেকাৰতে আছিলোঁ। তুমি ইম্পৰ্টেণ্ট আছে বুলি কোৱাৰ কাৰণে লগালগ গুচি আহিলোঁ। কোৱাচোন। অঁ জুলি, আই এম চৰি দেই, মই তোমাক এনেকৈ আৰ্জেণ্টলি মাতি ল'লোঁ, কিন্তু পিহুৰ কাৰণেহে তোমাক ইয়ালৈ মতা হৈছে। একচুৱেলি পিহু এইখিনি বহুত ডিষ্টাৰ্ব হৈ আছে, সেইটো কাৰণে ভাবিলোঁ তাইক মই ডিষ্টাৰ্ব নকৰোঁ আৰু এইবোৰ বিষয়ে একো জানিবলৈও নিদিওঁ। মই আচলতে যিজনী ছোৱালীয়ে পিহুৰ মানে ডিজাইন চুৰ কৰা বুলি অভিযোগ দিছে, সেই ছোৱালীজনীক লগ কৰিবলৈ যাম আৰু তোমাৰ পৰা হেল্প লাগিব। গতিকে তুমি হেল্প কৰিবানে মোক? অফক'ৰ্ছ টিকু, এইটো কিবা সুধিব লগা কথা নেকি? পিহু মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু তাইৰ কথা মই জানো। তাই এইবোৰ ডিজাইন নিজেই কৰিছে আৰু কিমান কষ্ট কৰি কৰিছে সেয়া মই নিজে দেখিছোঁ। গতিকে কোনোবাই এনেকৈ তাইক ডিজাইন চুৰ কৰিব বিচাৰিলে সেয়াতো মই সফল হ'ব দিব নোৱাৰোঁ আৰু তাইৰ কাৰণে মই যি পাৰোঁ তাকে কৰিবলৈ চেষ্টা কৰিম। গতিকে তুমি কোৱা, মই কি থেংক ইউ কৰিব ছ' মাছ লাগিব? জুলি, মই জানো তুমি হেল্প কৰিবা, তথাপিও এবাৰ তোমাৰ লগত কথা পাতি লোৱাটো ভাল বুলি ভাবিলোঁ। আচ্ছা, তেতিয়াহ'লে মই এতিয়া সেই ছোৱালীজনীক লগ কৰিবলৈ যাম। একচুৱেলি তাইৰ এগেইনষ্টত মই প্ৰুফ কিবা পাইছোঁ, গতিকে সেই প্ৰুফখিনি দেখুওৱাৰ আগতে তাইৰ লগত এবাৰ কথা পাতি চাম। তাই যদি নিজ মুখে নিজৰ ভুল মানি লয় তেতিয়া একো নাই, কিন্তু যদি তাই নামানে তেতিয়া মই বেলেগ ব্যৱস্থা ল'ম। গতিকে তুমি অকল মোৰ লগত গ'লেই হ'ব, বাকী যি কৰিব আছে সেয়া মই কৰিম। ৱাও, হয় নেকি টিকু? প্ৰুফ পাইছে যদি ভালেই আছে। এতিয়া আৰু তাই পিহুক আমনি কৰিব নোৱাৰে আৰু এইবাৰ তাইক এৰি দিয়াত নাই। পিহুক ইমান ডাঙৰ মিছা কথা এটাত তাই ফচাব বিচাৰিছিলে। টিকু, মই তোমাৰ লগত যাম, কিন্তু তাৰ আগতে মই পিহু তাৰ পৰা আহোঁ। তাই মোক ফোন কৰি মাতিছিলে, কিন্তু তুমি ইয়ালৈ মাতি দিলা যে, সেইটো কাৰণে মই ফাৰ্ষ্টে ইয়ালৈ গুচি আহিলোঁ। এবাৰ তাইৰ ওচৰৰ পৰা আহোঁগৈ আৰু টেনশ্যন নল'বা, মই তাই এইটোৰ বিষয়ে একো নকওঁ। যেতিয়ালৈকে ঠিক প্ৰব্লেম আছে চল্ভ বাৰু, নহয় তুমি তাইক মই একো তেতিয়াহ'লে তাইৰ নকওঁ। ওচৰৰ পৰা অহাকৈ এতিয়া মই সিমান তাইৰ টাইম পৰা মই যিখিনি প্ৰুফ আহোঁগৈ। পাইছোঁ সেইখিনি একেলগে কালেক্ট কৰি লওঁ, তাৰপিছত তোমাক মই কল কৰি দিম, তুমি আহি যাবা। কিন্তু তাই একেবাৰে গম পাব নিদিবা দেই। জুলি, তই ইমান দেৰি কৰিলি যে? মই তোক চাচোন এঘণ্টাৰ আগতে ফোন কৰিছিলোঁ, তই ইমান দেৰিকৈ আহিছ। কেনেবাকৈ তোৰো লগা নাইতো এইবোৰ চব বেলেগৰ ডিজাইন মই চুৰ কৰি বনাইছোঁ বুলি? সেইকাৰণে চাগে মই মাতাৰ কাৰণে তই বেয়াই পাইছ। কিন্তু মই এতিয়া কৰিমনো কি? চবেইতো সেইটো কথাকে সঁচা বুলি ভাবি লৈছে। শ্যাম পিহু, উপায় তেনেকৈ কিয় কৈছনো? আৰু তই এতিয়া কিমান ডাঙৰ প্ৰব্লেম পৰি আছ মই জানো নহয়। মই একচুৱেলি তই মাতিছিলি যে, তেতিয়া আকৌ বেলেগ এঠাইলৈ যাব লগা হ'ল আকৌ। সেইটো কাৰণে মই ফাৰ্ষ্টে তালৈ গ'লোঁ, আৰ্জেণ্ট আছিলে, তাৰপিছত বাহিৰে ইয়ালৈ আহিছোঁ। তই যে কথা কওঁ আৰু তোকনো মই তেনেকুৱা কিয় ভাবিম? মই নিজ চকুৰে দেখিছোঁ ইমানবোৰ কষ্ট কৰি থকা, আৰু মই তেনেকুৱা কিয় ভাবিম বাৰু? তই কিবা কিবি কথাবোৰ কৈ নাথাকিবিচোন এতিয়া। নহয় মানে জুলি, মোৰ যে মাথাটোৱে কাম নকৰাই হৈছে জাননে? ইমান প্ৰব্লেম এইবোৰ আহি আছে, কি হ'ব কি নাই। সেইকাৰণে মই কাক কি কৈছোঁ নিজেও ধৰিব পৰা নাই। ইফালে ঘৰৰ ভিতৰত বন্দী হৈ গ'লোঁ, কাকো লগো পোৱা নাই, ক'তো ওলাই যাবও পৰা নাই। জুলি শুনচোন, টিকুৰ লগতে কথা পাতিছিলি নেকি? কিবা প্ৰুফ পাইছেনে? নে এতিয়াও একোৱেই হোৱা নাই? নাজানো আৰু প্ৰব্লেমটো চল্ভ হ'বই নে নহয়। এনেকৈ দিন গৈ থাকিলে মানে শেষত মানুহে তাইৰ মিছা কথা কেনেকৈ বিশ্বাস কৰি ল'ব, আৰু মোৰ ওচৰত কোনো কাপোৰ ডিজাইন কৰিবলৈ নিদিবই। শেষত মোৰ বুটিকখন বন্ধ কৰিব লাগিব। সেই কি যে কথাবোৰ কওঁ পিহু, তেনেকুৱা একো নহয়। আৰু তই কি ভাবিছ এইবোৰ প্ৰব্লেমবোৰ হৈ থাকিব আৰু আমি মনে মনে বহি চাই থাকিম? আমি আৰু চকুৰ আগত তই একো ভুল নকৰাকৈ তোৰ বুটিখন বন্ধ হৈ যাবলৈ দিমনে? মানুহে এতিয়া যি নকওক কিয়, যিদিনা সঁচা কথা গম পাব সেইদিনা গম পাব সিহঁতে কিমান ডাঙৰ ভুল কৰি আছিলে, তোক দুখ দি পিনে, তোক গালি পাৰি। গতিকে তই এতিয়া এইবোৰ একো টেনশ্যন নল'বি। যি কৰিব আছে কৰিম, কিন্তু চব ঠিক কৰি এৰিম। আৰু টিকুৱেওতো কৈছে নহয়, যেতিয়ালৈকে প্ৰুফ নাপায় তেতিয়ালৈকে লাগি থাকিব, কিন্তু এনেকৈ তোৰ বদনাম হ'বলৈ নিদিয়ে। বাৰু পিহু, মোৰ এতিয়া ইম্পৰ্টেণ্ট কাম এটা আছে, মই পিছত আকৌ তোক ফোন কৰিম বাৰু দেই। অ' হয় নেকি? বাৰু হ'ব, যা তই। মোক পিছত ফোন কৰিবি দেই। মোৰো ওলাই যাবলৈ মন গৈছিলে, কিন্তু উপায়ো নাই নহয়। ওলাই গ'লে আকৌ ক'ত মানুহে কি কয় ঠিক নাই। সেইটো কাৰণে নাযাওঁ আৰু, টিকুৱেও যেতিয়া মানা কৰিছে। তই গৈ থাক। ঠিক আছে হ'ব পিহু, তই এইখিনি ঘৰতে আৰাম কৰ, ওলাই ফুৰিব নালাগে। বাকী যি কৰিব আছে আমি কৰি ল'ম। এতিয়া মই যাওঁ। মই ক'লোঁ নহয়, তোমালোকে ইয়াত মোক ভয় খুৱাবলৈ আহিছা যদি সেয়া অসম্ভৱ। তোমালোকৰ কথাত মই কেতিয়াও ভয় নকৰোঁ, কাৰণ মোৰ হাতত প্ৰুফ আছে। পিহুৱে যে মিছা কথা কৈছে আৰু তাই লোকৰ ডিজাইন চুৰ কৰিছে, লগতে ডুপ্লিকেট ফেব্ৰিক ইউজ কৰি মানুহক ঠগিছে। গতিকে তোমালোকে যিমানে যি নোকোৱা কিয়, মই মোৰ কথা সলাবলৈ নাই, তাকো তোমালোকৰ ভয়ত। সঁচা কথা কোৱাত মই ভয় নকৰোঁ। এতিয়া তোমালোক ইয়াৰ পৰা যাব পাৰা, নহ'লে কিন্তু কথা বেয়া হৈ যাব। তুমি কিন্তু এইবোৰ ভাল কৰা নাই দেই। তোমাক আমি এটা চান্স দিছোঁ, নিজৰ ভুল মানি লোৱা, আৰু পিহুৰ গাত যি মিছা অভিযোগ দিছা সেইবোৰ যে মিছা হয়
নিজ মুখে সকলোকে জনাই দিয়া। যদি তুমি এতিয়া সঁচা কথা নোকোৱা তোমাৰ কাৰণে বিপদ হ'ব কিন্তু। গতিকে এতিয়াও সময় আছে, ভালে ভালে সঁচা কথাখিনি মানুহক জনাই দিয়া, নহ'লে তোমাৰ লগত যি হ'ব নহয় তুমি ভাবিব নোৱাৰা। প্লিজ, তুমি এইবোৰ কথা কৈ কি কৰিব বিচাৰিছা আচলতে? তোমালোকে কি ভাবিছা এনেকৈ ডাঙৰ ডাঙৰ কথা ইয়াত কৈ দিবা আৰু মই তোমালোকৰ কাৰণে ভয় কৰিম? তেনেকুৱা একো নহয়। মই কৈছোঁ নহয়, মই পিহুৰ গাত যি অভিযোগ দিছোঁ সেয়া একদম সঁচা, আৰু তাৰ প্ৰুফ মোৰ হাতত আছে। যেতিয়ালৈকে মোৰ হাতত প্ৰুফ আছে তেতিয়ালৈকে তোমালোকে যিমান যি নকৰা কিয় মই কেয়াৰ নকৰোঁ। তোমালোকে যি কৰিব আছে কৰি থাকা, কিন্তু মই কাকো একো ক'বলৈ নাই। ঠিক আছে, তুমি একো ক'ব নালাগে। আমি তোমাক এটা চান্স দিছিলোঁ যাতে নিজৰ ভুল স্বীকাৰ কৰি লোৱা আৰু সঁচা কথা কি নিজ মুখেৰে কৈ দিয়া। কিন্তু তুমি দেখিছোঁ বহুত জিদ্দি হয়, নিজৰ কথাটোহে নিজৰ। ঠিক আছে, তোমাক যি চান্স দিলোঁ সেয়া গ'ল। এতিয়া যি কৰিব লাগে মই কৰিম। তোমাৰ ওচৰত প্ৰুফ আছে বুলি কৈছা নহয়, ঠিক আছে, কিন্তু প্ৰুফটো মোৰ হাততো আছে। আৰু কেনেকৈ তুমি পিহুৰ বুটিকত মনে মনে সোমাই তাইৰ ডিজাইন কৰা ড্ৰেছবোৰ চুৰ কৰি তাৰ ঠাইত ডুপ্লিকেট ফেব্ৰিক ইউজ কৰা ছেইম টু ছেইম কপি কৰা ডিজাইনৰ ড্ৰেছবোৰ তাত তুমি থৈ দিছা, আৰু পিছদিনা আহি পিহুক মিছা বুলি সকলোৰে আগত যেনেকৈ অভিযোগ কৰিছা, সেইবোৰ সকলো ৰেকৰ্ড আছে। গতিকে তুমি এতিয়া কি কৰিম বুলি ভাবিছা? কাৰণ এতিয়া তোমাক কোনেও বচাব নোৱাৰিব। তোমাক এটা চান্স দিছিলোঁ, কিন্তু তুমি সেই চান্সটো ল'ব নাজানিলা। কি কৈছা? ভিডিঅ'? কোনটো ভিডিঅ'? কেনেকুৱা ভিডিঅ'? মই এইবোৰ ভিডিঅ' চিডিঅ' একো বিশ্বাস নকৰোঁ। আৰু মই পিহুৰ বুটিকত চুৰ কৰিছোঁ? কি কথা ক'বলৈ আহিছা? আচ্ছা, বুজিছোঁ। এতিয়া পিহুক বচাব লাগিব যে, সেইটো কাৰণে ফেক ভিডিঅ' বনাই আনি মোক ফচাবলৈ বিচাৰিছা। মই তোমালোকৰ জালত ফচিবলৈ নাই। মই জানো মই তেনেকুৱা একো কৰা নাই। তেনেকুৱা একো ভিডিঅ' তোমালোকৰ ওচৰত নাই। গতিকে তোমালোকে বিচাৰিলেও মোক একো অপকাৰ কৰিব নোৱাৰা। মোক সেইবোৰ মিছা কথা কৈ ভয় খাব নাহিবা। আৰু তোমাক তেনেকুৱা কিয় লাগিছে যে মই মিছা কথা কৈ আছোঁ আৰু মোৰ ওচৰত তেনেকুৱা একো ভিডিঅ' নাই? তুমি হয়তো নাজানা, কিন্তু পিহুৰ বুটিকত এটা হিডেন কেমেৰাও আছে য'ত গোটেইবোৰ ৰেকৰ্ড হৈ গ'ল। আৰু সেই ভিডিঅ'টো মোৰ হাতত এতিয়া যদি মই সেই ভিডিঅ'টো ভাইৰেল কৰি দিওঁ তেতিয়া তোমাৰ কি হ'ব ভাবি চাইছানে? হিডেন কেমেৰা? মোক মাফ কৰি দিবা প্লিজ, আই এম ৰিয়েলি চৰি। মই একচুৱেলি জানি বুজি এইবোৰ কৰা নাই। আচলতে মোক টকাৰ প্ৰয়োজন হৈছিলে, সেইকাৰণে মই এনেকুৱা কৰিবলৈ বাধ্য হ'লোঁ। প্লিজ মোৰ ভিডিঅ'টো ভাইৰেল কৰি নিদিব। মই নিজে কেমেৰাৰ আগত সকলো কৈ দিম কেনেকৈ কি কৰিছিলোঁ, কিন্তু ভিডিঅ'টো প্লিজ ভাইৰেল নকৰিব। কি হ'ল? ভিডিঅ'ৰ কথা শুনাৰ লগে লগে এতিয়া চিধা হৈ গ'লা? কিন্তু লাভ নাই, এতিয়া তোমাৰ হাতত আৰু চান্স নাই। গতিকে এতিয়া তুমি একো কৰিব নোৱাৰা। যি কৰিম এতিয়া আমি কৰিম। তোমাক যেতিয়া চান্স দিছিলোঁ তুমি চান্সটো ল'ব নাজানিলা। এতিয়া চৰি কৈ কি লাভ? গতিকে এতিয়া তোমাৰ লগত যি হ'ব সেয়া তোমাৰ নিজৰ কাৰণে হ'ব। বুজিলা নহয়? টিকু, যাওঁ ব'লা আমি ইয়াৰ পৰা।